ধৰণৰ গণতান্ত্ৰিক আন্দোলনক দমন নীতিৰে সৈতে মষিমূৰ কৰিব বিচৰা যিকোনো ধৰণৰ অপচেষ্টাক সদৌ অসম ছাত্ৰ সন্থাই গৰিহণা দিও আমি কোনো কাৰণত মানি নলওঁ। বিশেষকৈ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকল আৰক্ষীৰ নিৰ্যাতনৰ বলি হ'বলগীয়া কথাটো কোনো কাৰণত আমি সহজভাৱে গ্ৰহণ কৰিব নোৱাৰো। এয়া অত্যন্ত লজ্জাজনক কথা। গণতন্ত্ৰৰ আমি চতুৰ্থ স্তম্ভ বুলি কওঁ। তেখেতসকলে নিজৰ জীৱনকো তুচ্ছ কৰি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰে। সেয়া ভূমিকম্পই হওক বা বানপানীয়ে হওক সকলো মানুহ ঘৰত সোমাই থাকিব পাৰে, সেয়া কোভিডেই হওক বা সংঘৰ্ষই হওক সকলো মানুহ নিৰাপদে থাকিব পাৰে, কিন্তু সাংবাদিকসকলে নিজৰ জীৱনকো তুচ্ছ কৰি তেওঁলোকে বাতৰি সংগ্ৰহ কৰি জনতাৰ মাজত বাতৰি বিলাই দিয়ে। য'ত নেকি লেবানন, চিৰিয়া, পেলেষ্টাইন, ইজৰাইলৰ দৰে যুদ্ধ বিধ্বস্ত অঞ্চলতো সাংবাদিকসকলে তাত বাতৰি পৰিৱেশন কৰি আছে, তেনেস্থলত অসমৰ ৰাজধানীত গুৱাহাটীৰ মাজমজিয়াত বাতৰি পৰিৱেশন কৰিবলৈ গৈ সাংবাদিক যেতিয়া আৰক্ষীৰ নিৰ্যাতনৰ বলি হ'ব লগা হৈছে, সাংবাদিকে যেতিয়া টিয়াৰ গেছ খাবলগীয়া হৈছে, তাতকৈ বেছি লজ্জাৰ কাৰণ অসম চৰকাৰৰ কাৰণে একো থাকিব নোৱাৰে। অসম চৰকাৰৰ গৃহ বিভাগটো মুখ্যমন্ত্ৰীয়ে নিজেই চলাই আছে। গতিকে আমি ছাত্ৰ সন্থাই স্পষ্টভাৱে ক'ব বিচাৰিছো যে সাংবাদিকসকলৰ ওপৰত হোৱা এই নিৰ্যাতনৰ কাৰণে, সাংবাদিকসকলে টিয়াৰ গেছ খাবলগীয়া হোৱা এই পৰিৱেশৰ কাৰণে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে লাজ পোৱা উচিত আৰু তেখেতে অসমৰ সংবাদ মাধ্যমৰ ওচৰত নিঃস্বাৰ্থ ক্ষমা খোজা উচিত। আমি স্পষ্টভাৱে ক'ব বিচাৰিছো আৰু আৰক্ষীকো সকীয়াই দিব বিচাৰিছো, আপোনালোকে দমন নীতিৰে সৈতে আন্দোলন বন্ধ কৰিবলৈ গৈ কোনো কাৰণত যাতে আৰু সাংবাদিক নিৰ্যাতনৰ দৰে ঘটনা দুনাই নঘটায় তাৰ কাৰণে আপোনালোককো সকিয়নি প্ৰদান কৰিছো। ধৰণৰ গণতান্ত্ৰিক আন্দোলনক দমন নীতিৰে সৈতে মষিমূৰ কৰিব বিচৰা যিকোনো ধৰণৰ অপচেষ্টাক সদৌ অসম ছাত্ৰ সন্থাই গৰিহণা দিও আমি কোনো কাৰণত মানি নলওঁ। বিশেষকৈ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকল আৰক্ষীৰ নিৰ্যাতনৰ বলি হ'বলগীয়া কথাটো কোনো কাৰণত আমি সহজভাৱে গ্ৰহণ কৰিব নোৱাৰো। এয়া অত্যন্ত লজ্জাজনক কথা। গণতন্ত্ৰৰ আমি চতুৰ্থ স্তম্ভ বুলি কওঁ। তেখেতসকলে নিজৰ জীৱনকো তুচ্ছ কৰি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰে। সেয়া ভূমিকম্পই হওক বা বানপানীয়ে হওক সকলো মানুহ ঘৰত সোমাই থাকিব পাৰে, সেয়া কোভিডেই হওক বা সংঘৰ্ষই হওক সকলো মানুহ নিৰাপদে থাকিব পাৰে, কিন্তু সাংবাদিকসকলে নিজৰ জীৱনকো তুচ্ছ কৰি তেওঁলোকে বাতৰি সংগ্ৰহ কৰি জনতাৰ মাজত বাতৰি বিলাই দিয়ে। য'ত নেকি লেবানন, চিৰিয়া, পেলেষ্টাইন, ইজৰাইলৰ দৰে যুদ্ধ বিধ্বস্ত অঞ্চলতো সাংবাদিকসকলে তাত বাতৰি পৰিৱেশন কৰি আছে, তেনেস্থলত অসমৰ ৰাজধানীত গুৱাহাটীৰ মাজমজিয়াত বাতৰি পৰিৱেশন কৰিবলৈ গৈ সাংবাদিক যেতিয়া আৰক্ষীৰ নিৰ্যাতনৰ বলি হ'ব লগা হৈছে, সাংবাদিকে যেতিয়া টিয়াৰ গেছ খাবলগীয়া হৈছে, তাতকৈ বেছি লজ্জাৰ কাৰণ অসম চৰকাৰৰ কাৰণে একো থাকিব নোৱাৰে। অসম চৰকাৰৰ গৃহ বিভাগটো মুখ্যমন্ত্ৰীয়ে নিজেই চলাই আছে। গতিকে আমি ছাত্ৰ সন্থাই স্পষ্টভাৱে ক'ব বিচাৰিছো যে সাংবাদিকসকলৰ ওপৰত হোৱা এই নিৰ্যাতনৰ কাৰণে, সাংবাদিকসকলে টিয়াৰ গেছ খাবলগীয়া হোৱা এই পৰিৱেশৰ কাৰণে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে লাজ পোৱা উচিত আৰু তেখেতে অসমৰ সংবাদ মাধ্যমৰ ওচৰত নিঃস্বাৰ্থ ক্ষমা খোজা উচিত। আমি স্পষ্টভাৱে ক'ব বিচাৰিছো আৰু আৰক্ষীকো সকীয়াই দিব বিচাৰিছো, আপোনালোকে দমন নীতিৰে সৈতে আন্দোলন বন্ধ কৰিবলৈ গৈ কোনো কাৰণত যাতে আৰু সাংবাদিক নিৰ্যাতনৰ দৰে ঘটনা দুনাই নঘটায় তাৰ কাৰণে আপোনালোককো সকিয়নি প্ৰদান কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।